মৰাপাট বেপাৰীক মাৰপিট কৰি লুটপাটৰ ঘটনা বন্দুকধাৰী ডকাইতে লুটি নিলে মৰাপাট বেপাৰীক চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতে চলালে লুটপাট আৰু ধুবুৰীৰ ফকীৰগঞ্জৰ ঘটনা ফকীৰগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড আৰু ডকাইতৰ হাতত অস্ত্ৰ আছিল ডকাইতৰ আক্ৰমণৰ বলি হৈছে মৰাপাট ব্যৱসায়ী বেলাল হুছেইন আৰু দুই পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে বেলাল হুছেইনক টাৰ্গেট কৰা হ'ল সিংহৰ বাখৰ কৰাত স্থানীয় লোক ওলাই আহে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক আৰু ৰাইজৰ তৎপৰতাত এটা ডকাইতক আটক কৰে ৰাইজে পিছত আৰক্ষীক সমঝাই দিয়ে আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে পুৱাৰ ঘটনা আজি প্ৰায় 5:30 মান বজাৰ ঘটনা ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা কাৰ্বাইন লগতে বাইক আৰু মোবাইল ফোন ডকাইতি কৰিবলৈ আহিছিল অস্ত্ৰ-শস্ত্ৰৰ সৈতে এটা ডকাইত ইতিমধ্যে জালত পৰিছে যেতিয়া ব্যৱসায়ী বেলাল হুছেইনে সিংহবাখৰ কৰিলে স্থানীয় লোক একাংশ ওলাই আহিছিল আৰু তাৰ পিছতে এই ডকাইটো কৰায়ত্ব কৰিবলৈ সক্ষম হয় কেইবাজনীয়া এই ডকাইতৰ দল আছিল চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে লুটপাট কৰিছিল ধুবুৰীৰ ফকীৰগঞ্জৰ এই চাঞ্চল্যকৰ ডকাইতি ঘটনা মই আৰু মোৰ দেউতা আৰু মোৰ সৰু ভাই আৰু এটা হাতত যাবলৈ ওলাইছো অলপ আহিছো ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে অহাৰ পিছত তেওঁলোক নামিছে নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয় তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটক কৰিবলৈ ধৰিলে মানে মেচিন গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে তাৰপিছত বেগটো লৈ গ'ল তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ তাৰ পৰা কাঢ়ি ল'লোঁ তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে মোৰ সৰু ভাইক পেলাই দিলে তাৰপিছত মই ঝাপ মাৰি বেগটো ধৰিলোঁ ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে মই বাগৰি পৰিলোঁ পৰাৰ পিছত মোক ধৰাৰ পিছত মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ বাইক লৈ আহিছিল দুটা চাৰিজন মানুহ মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ গ্ৰামৰ মানুহ আহি গ'ল তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত বৈ দিছোঁ মই তাৰপিছত আৰু ক'ব নোৱাৰোঁ ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা কাৰ্বাইন বাইক আৰু লগতে মোবাইল ফোন দুখনকৈ বাইকত আহিছিল চাৰিজনীয়া দুৰ্বৃত্তৰ এই দলটো সেনাৰ পোছাক পৰিধান কৰি আহিছিল ডকাইতৰ দলটোৱে আৰু ডকাইতৰ দলটোৰ হাতত আছিল কাৰ্বাইন এতিয়া এই কাৰ্বাইন বা এই ধৰণে ডকাইতি কৰিবলৈ অহা এই ডকাইতৰ পৰিচয় উদ্ধাৰ হ'বনে এটা ইতিমধ্যে কৰায়ত্ব হৈছে কিন্তু যিজন কৰায়ত্ব হৈছে আৰক্ষীয়ে সোধা পোছা কৰাৰ অন্তত বাকী গোটেই গেংটো ধৰা পৰিবনে সেয়া হৈছে প্ৰশ্ন পুৱতি নিশাৰ ঘটনা আচলতে আজি একেবাৰে 5 মান বজাতে যি ঘটনা ঘটিল মৰাপাট ব্যৱসায়িক মৰাপাট কিনিবলৈ যোৱা সময়ছোৱাত লুটপাট কৰিলে মাৰধৰ কৰিলে মাৰপিট কৰিলে বেলাল হুছেইন নামৰ লোকজনে নিজৰ দুই পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ গৈছিল চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতে সেইখিনি মুহূৰ্ততে টাৰ্গেট কৰিছিল আৰু হয়তো বহু দূৰৰ পৰা অনুসৰণ কৰিছিল ধুবুৰীৰ ফকীৰগঞ্জত এই ঘটনা ফকীৰগঞ্জত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা আৰু এই ডকাইতৰ দলটো আহিছিল দুখনকৈ বাইকত আৰু এই ডকাইতি কাণ্ড কৰাৰ পিছতে তাৰ পৰা পলায়ন কৰিলে যদিও চিঞৰ বাখৰ কৰাত ভুক্তভোগীয়ে ওচৰ চুবুৰীয়া ওলাই আহিছিল স্থানীয় লোকে ঘেৰি ধৰিলে আৰু এটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু ঘটনাস্থলীত উদ্ধাৰ কৰিছে কাৰ্বাইন লগতে বাইক আৰু মোবাইল ফোন আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সৈদুল হকৰ সৈতে সৈদুল এই গোটেই ঘটনাটোত কাৰ্বাইন লগতে এই ধৰণৰ অস্ত্ৰ লৈ ডকাইত কৰিবলৈ আহিছিল আৰু সেনাৰ পোছাকত আহিছিল বুলি কৈছে দুৰ্বৃত্তই
হয় গীতশ্ৰী, আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন। ধুবুৰী জিলাত তেনেকৈ মুকলিভাৱে এনেদৰে ডকাইতৰ দলে অত্যাধুনিক মাজ অস্ত্ৰ লৈ ডকাইতি কৰিবলৈ আহিব পাৰিলে, আৰু যি আৰ্মিৰ ড্ৰেছত আহিছিল বুলিও ইতিমধ্যে বেলাল হুছেইনৰ যি মৰাপাট বেপাৰী তেওঁৰ লৰাই ইতিমধ্যে আমাক জানিবলৈ দিছে। আচলতে যি দুষ্কাৰ্য সংঘটিত হল ইয়ালৈ এক চাঞ্চল্য বিৰাজ কৰিছে, কাৰণ অত্যাধুনিক মাৰ অস্ত্ৰ লৈ এই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আহিছিলে। ইয়াৰে এটা ডকাইত ধৰা পৰিছে, সেই ডকাইতটো আচলতে দীৰ্ঘদিনৰ পৰা দুষ্কাৰ্যৰ লগত সংঘটিত হৈ আহিছে বা ডকাইতিৰ লগত জড়িত হৈ আহিছিলে, আৰু বহু বছৰৰ পৰা তেওঁ পলায়ন কৰি আছিল, তেওঁ ডকাইতটো পলায়ন কৰি আছিলে বুলি আমি জানিব পাৰিছো। এই দুৰ্বৃত্তৰ নাম পোহৰলৈ আহিছে বা গেংটো কিমান ডাঙৰ? চাৰিজনীয়া গেং, এই মুহূৰ্তত যি চাৰিজনৰ কথা কোৱা হৈছে, ভুক্তভোগীয়ে কৈছে, পিতা পুত্ৰ তেওঁলোকে যি মৰাপাট ক্ৰয় কৰিবলৈ যাওঁতে তেওঁলোকে কৈছে যে চাৰিজন আহিছিল, কিন্তু এই গেংটো কিমান ডাঙৰ হ'ব পাৰে? হয়, ধৃত ডকাইত জহুৰুল ইছলাম খান বুলি জানিব পৰা গৈছে, আৰু জহুৰুল ইছলাম খান যিহেতু আন দুষ্কাৰ্য বা ডকাইতিৰ লগত জড়িত আছিলে, বহু বছৰৰ পৰা পলায়ন কৰি আছিলে, প্ৰশাসনে বিচাৰি আছিলে। জহুৰুল ইছলামৰ ঘৰ এই ফকীৰগঞ্জৰে বচাইমাৰী গাঁৱত বুলি আমি জানিব পাৰিছো, আৰু তাৰ লগতে স্থানীয় যি মানুহ এই ডকাইতি কাণ্ডত জড়িত আছিলে বুলি প্ৰাথমিক তথ্যত ওলাইছে, কিন্তু আৰক্ষী প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ তথ্য জাহিৰ কৰিব বিচৰা নাই, কাৰণ প্ৰশাসনে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে, আৰু জহুৰুল ইছলামক যিহেতু থানালৈ লৈ গৈছে, তেওঁ সোধপোছ অব্যাহত ৰাখিছে। যিহেতু পুৱাতে ঘটনাটো ঘটিছে 5:30 বজাত, 5 বজাত, অৰ্থাৎ এই ব্যৱসায়ী কেইজনক অনুসৰণ কৰি আহিছিল। নিশ্চয় আগৰ পৰা কিবা তথ্য থাকিব লাগিব, কাৰণ তেওঁৰ ঘৰৰ পৰা যে পাট বেপাৰী যি তেওঁৰ ঘৰৰ পৰা আনকেইটা বজাৰলৈ যিহেতু পাট কিনিবলৈ গৈ আছিলে, আৰু এই পাট বজাৰটো ৰাতিপুৱা 5 বজাৰ বা 5:30 বজাৰ পৰা আৰম্ভ হয়, যাৰ কাৰণে ঘৰৰ পৰা 4:30 বজাতে ওলাইছিলে, আৰু 5 বজা আনকেইটা বজাৰ পর কিছু আগতে সাতশিয়া গাঁৱত এই ঘটনাটো সংঘটিত হৈছে। কাৰণ তাতে আগৰে পৰা খাপ পিটি আছিলে ডকাইতৰ চাৰিজনীয়া দলটো, আৰু নিশ্চয় সিহঁতৰ ওচৰত ইনফৰমেশ্যন আছিলে, যাৰ কাৰণে তেনেদৰে খাপ পিটি আছিলে, আৰু খাপ পিটি থকাৰ পিছত যেতিয়া গৈ পাট বেপাৰী তাত উপস্থিত হৈছে বেলাল হুছেইন আৰু তাৰ 2 পুত্ৰ, তেতিয়া তেওঁলোকক আগভেটি ধৰি তাৰ পৰা তেখেতসকলৰ পৰা টকাৰ বেগটো কাঢ়ি ল'ব বিচাৰিছিলে, আৰু তাৰপিছতে দুয়ো পক্ষৰ মাজত যি এক দস্তাদস্তি বা মাৰপিটৰ এক ঘটনা সংঘটিত হৈছে, আৰু যেতিয়া আৰু এটা কথা যে 2 ৰাউণ্ডকৈ গুলি ফুটাইছে বুলি আমি জানিব পাৰিছো ডকাইতৰ দলটোৱে। 2 ৰাউণ্ড গুলি ফুটাইছে, অস্ত্ৰ শস্ত্ৰ লৈ আহিছে আৰু ডকাইতি কৰিছে। আচলতে ডকাইত এনেকৈ ঘূৰিছে। মূল কথাটো হৈছে যে আৰক্ষী কেৰেপ নকৰি এই ধৰণে ডকাইতে এতিয়া এনেকৈ তাত মুকলিকৈ ডকাইতি কাণ্ড কৰিবলৈ আৰম্ভ কৰিছে। শহীদুল, আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ আমাক গোটেই তথ্যখিনি দিলে। এটা ডকাইত কৰাত্ত হৈছে, কিন্তু আৰক্ষীয়ে কিমান সোনকালে বাকী কেইটাক কৰাত্ত কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয়।